Good morning everyone. আপোনালোকক বাৰে বাৰে মই এটা কথা সদায় কৈ আছো যে অসমত যিকোনো চাকৰি নোটিফিকেশন অহাৰ আগতে মামাৰ মুখৰে যিখিনি কথা ওলাব বা মামাই যিখিনি আপডেট দিব সেইখিনি অফিচিয়েল আপডেট বুলি ক'ব পাৰে যেহেতু আপোনালোকে গমে পাইছে প্ৰায় ৭০০০ মান পোষ্টৰ মানে অসম পুলিচৰ এবি ইউবি ড্ৰাইভাৰৰ পৰা ফুড গ্ৰেডলৈকে ৰিক্ৰুটমেন্ট হৈ গৈছে মানে কিছুমান অলপ বাকি আছে মানে ফাইনাল ৰিজাল্টৰ বাবে বা এপইন্টমেন্টৰ বাবে বাকি আছে সেইখিনি অক্টোবৰলৈকে সম্পূৰ্ণ হৈ উঠিব যেহেতু এপইন্টমেন্ট অক্টোবৰত আপোনালোকে পাব গুটেখিনি পোষ্টৰে ৰিজাল্টটো বাকি আছে বাকি কমপ্লিট হোৱা বুলিয়ে ক'ব পাৰি মেইন কথাটো হল কি নতুন ৰিক্ৰুটমেন্ট অসম পুলিচৰ এবি ইউবি এপিআৰও বা বিভিন্ন ধৰণৰ পোষ্ট আছে ফৰেষ্ট ডিপাৰ্টমেন্ট যিকোনো পোষ্টৰ কিমান পোষ্ট ওলাব কেতিয়া ওলাব সেইটো 100% নহয় কিন্তু সেপ্টেম্বৰ মাহত আপোনালোকৰ বাবে নতুন এটা আপডেট বা নতুন এডভাৰটাইজমেন্ট আহিব গৈ আছে যেটো নেকি মামাৰ মুখেৰে যেহেতু কৈছে মামাই যেহেতু কৈছে যে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ বাবে নতুন ৰিক্ৰুটমেন্ট মানে নতুন ভেকেন্সি আহিব অসম পুলিচৰ পোষ্ট এটাও খালি থাকিব নিদিয়ে যিমান পোষ্ট খালি আছে সকলোবোৰ পোষ্টৰ বাবে ইন্টাৰভিউ হ'ব গৈ আছে গতিকে যিখিনি লৰা ছোৱালীৰ অলপৰ কাৰণে বেয়া হৈছিল বা নতুনকৈ বয়স হৈছে সেইখিনি লৰা ছোৱালীৰ বাবে এটা নতুন অপৰচুনিটি নতুনকৈ ভাল খবৰ আহি আছে গতিকে আপোনালোকে যদি অসম পুলিচৰ এবি ইউবি এপিআৰ চাকৰি কৰিম বুলি ভাবি আছিল বা নতুনকৈ আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছিল তেতিয়াহলে আপোনালোকৰ বাবে এটা গুড নিউজ সেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে পাবলৈ আৰম্ভ হ'ব এইটো হল আপোনালোকৰ বাবে বিশেষ আপডেট আপোনালোকে সাজু হবৰ সময় হৈছে গতিকে ভিডিওটো সকলোকে শেয়াৰ কৰি দিয়ক যিখিনি নতুনকৈ লৰা ছোৱালী এপ্লাই কৰিম বুলি ভাবি আছিল বা এই নতুন চাকৰিখিনি যিখিনি হৈ গল তাতে কিবা কাৰণত ৰৈ গৈছে সেইখিনি লৰা ছোৱালীৰ বাবে এটা নতুন অপৰচুনিটি আহিব সেই অপৰচুনিটি হেৰুৱাৰ বাবে আপোনালোকে যদি আকৌ আগৰ নিচিনা কৰে তেতিয়াহলে তো নিশ্চয় হেৰাব আৰু যদি আপোনালোকে আগতকে বেটাৰ কৰিব বিচাৰে তেতিয়াহলে ট্ৰাই কৰাৰ বাবে আপোনালোকৰ সময় হাতত আৰু বেছি নাই ভিডিওটো সকলোকে শেয়াৰ কৰক ভিডিওটো আপোনালোকক এইকাৰণে বনাই দিছো জানো আপোনালোকে টাইম ওয়েষ্ট নকৰি আপোনালোকে কামত লাগি যায় সকলোকে এইকাৰণে শেয়াৰ কৰক আৰু যদি আপোনালোকক বিশেষ আপডেটবোৰ লাগে তেতিয়াহলে টেলিগ্ৰামৰ লিংক ডেসক্ৰিপচনত দি আছে গৈ আপোনালোকে সকলোৱে জয়েন হৈ ল'ব পাৰে আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰিব নাপাৰিব আজিলৈ মানে পুনৰ উপহাৰে মই জিতুমণি জয় আই অসম